বিঘা মাটিৰ দাম 10 কোটি টকা হ'ব সেই মাটি 1 টকাকৈ টাটা কোম্পানীক দিয়া হৈছে আৰু এনেকৈ মাটি এটকাত দিছে 27,000 কোটি টকাৰ 20,000 কোটি টকা চৰকাৰে দি দিছে 7,000 কোটি টকা টাটা ইনভেষ্ট কৰিব লাগে সেই 7,000 কোটি টকা লোন দি দিছে আৰু লোন দি দিয়াৰ পাছত তাৰ মালিক হৈ গৈছে টাটা আৰু তাত কি পাব অসমীয়া মানুহে কেইটামান চকীদাৰৰ পোষ্ট কেইটামান সিকিউৰিটি গাৰ্ডৰ পোষ্ট কেইটামান লেবাৰৰ পোষ্ট আৰু খুব বেছি এটা টেকনিক্যাল পোষ্ট ইয়া হ'ল পৰম্পৰাগত ৰাজনৈতিক দলবিলাকৰ ইণ্ডাষ্ট্ৰিৰ পলিচি আৰু আমাৰ দলৰ ইণ্ডাষ্ট্ৰিৰ পলিচি কি আমি কৈছো যে আমাৰ নিজৰ প্ৰডাক্টৰ ওপৰত ভিত্তি কৰি আমাৰ ইয়াত উৎপাদিত হোৱা কেঁচা মালৰ ওপৰত ভিত্তি কৰি আমি গাঁৱে গাঁৱে এটা ইণ্ডাষ্ট্ৰি কৰি তুলিম উজনিৰ এখন গাঁৱত যেতিয়া ভীমকল খাই ডাঙৰ কয় ল'ৰা মাকৰ গাখীৰ আৰু ভীমকল খাই সেই মাকৰ গাখীৰ আৰু ভীমকল খাই ডাঙৰ হোৱা ল'ৰাটোৱে যদি এদিনো ভীমকল কেমিকেল ফাৰ্টিলাইজাৰ নিদিয়া সেই ভীমকলৰ পৰা পৃথিৱীৰ শিশু খাদ্যৰ ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে যদি এদিনো চিন্তা কৰিব নাজানে তেনেকুৱা ৰাজনীতি আমাক নালাগে অসমত আমাক তেনেকুৱা ৰাজনীতি লাগে যি ৰাজনৈতিক নেতৃত্বই তেওঁলোকে সৰুতে খাই অহা ভীমকলৰ পৰা পৃথিৱীৰ বজাৰ দখল কৰিব পৰা বেবি ফুডৰ ইণ্ডাষ্ট্ৰি বনোৱাৰ সপোন দেখিব খোজে আজি ভীমকলৰ পৰা আমি চেৰেলেক হৰলিক্স বা এনেকুৱা ধৰণৰ যি শিশু খাদ্য আছে সেই শিশু খাদ্য বনাব খোজো ভীমকলৰ বাকলিৰ পৰা গা গছৰ পৰা আমি সূতা বনাব খোজো ভীমকলৰ কলপাতৰ পৰা আমি খাদ্যৰ প্লেট বনাব খোজো আৰু ভীমকলৰ মধুনাৰ পৰা তলৰ যিটো গুৰি মধুনাৰ পৰা আমি ডায়েবেটিছ ৰোগৰ ৰোগীসকলৰ কাৰণে খাদ্য বনাব খোজো আৰু সেই খাদ্য বনাব আমাৰ মা আমাৰ পেহী আমাৰ বাইদেউ আমাৰ দেউতা আমাৰ খুৰাদেউ আমাৰ ককাইদেউহঁতে তেওঁলোকে সেই কাম কৰিব আৰু সেই কাম কৰাৰ বিনিময়ত প্ৰত্যেক দিনাই অতি কমেও এজন মানুহে 1,000 টকাৰ দৰমহা পাব মিনিমাম এমাহত 30,000 টকাৰ আমাক তেনেকুৱা এটা নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচি লাগে আমি ৰাইজৰ দলে সিদ্ধান্ত লৈছোঁ এতিয়াৰ পৰা অসমৰ কোনো আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত অসম ছেকেণ্ডাৰী এডুকেশ্যনত ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ আধাতে স্কুল এৰি দিয়ে কিন্তু যেতিয়া আমি চৰকাৰ বনাম তেতিয়া নতুন কনচেপ্ট এটা আনিছোঁ ফিনিচিং স্কুল কোনোবা এজন ছাত্ৰই ক্লাছ 10ত স্কুল এৰিব খুজিছে হেড ছাৰে তেওঁক সুধিব যে তই কিয় স্কুল এৰিব খুজিছ বোপাই ছাত্ৰজনে যদি কয় যে মোৰ দেউতা ঢুকালে মই মাক আৰু ভণ্টিহঁতক পঢ়ুৱাবৰ কাৰণে মাক খুৱাবৰ কাৰণে মই স্কুল এৰি হাজিৰা কৰিবৰ কাৰণে ওলাই যাব খুজিছোঁ তেতিয়াহ'লে তেওঁক আমি সুধিম তুমি ক'লৈ যাবা বোলে বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যাম বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে সেই স্কুলখনৰ লগতে থকা ভকেশ্যনেল স্কুল এখনত আমি 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দিম সেই ছাত্ৰজনক পুলিচৰ ট্ৰেইনিং দি কি কৰিম সেই ছাত্ৰজনক পুলিচৰ ট্ৰেইনিং দি তেওঁক এখন চাৰ্টিফিকেট দিম তেওঁক ৰেজিষ্টাৰ কৰিম তেওঁক আমি হিন্দী আৰু ইংৰাজী শিকাই দিম আৰু তাৰ পাছত তেওঁ যদি বেংগলোৰলৈ যাব খোজে কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত আমি বুজাবুজিৰ চুক্তি কৰিম আৰু কৰ্ণাটক গভৰ্ণমেণ্টক আমি তেওঁৰ ছেফটি আৰু চিকিউৰিটিৰ দায়িত্ব অৰ্পণ কৰিম পৰহিৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা 6 মাহত অসমৰ 162জন যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছে কিমান 162জন যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰি থাকোঁতে যোৱা 6 মাহত মৃত্যুবৰণ কৰিছে আজি অসমৰ গাঁওবিলাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কেৱল 2টাই যুৱক যুৱতীবিলাকৰ কাৰণে কেৱল আৰু কেৱল 2টাই তেওঁলোকৰ উপাৰ্জনৰ উৎস 1 দৈনিক হাজিৰা মিস্ত্ৰীৰ লগত যোগালী আৰু 2 বেংগলোৰ বা চেন্নাই বা মাদ্ৰাজ বা কেৰালাত গৈ চিকিউৰিটি গাৰ্ড কৰা আমি এই অৱস্থাৰ পৰিৱৰ্তন কৰিব খুজিছোঁ আৰু সেইকাৰণে অসমৰ প্ৰতিখন
অসমৰ প্ৰতিখন গাঁৱত এটা এটা সৰু সৰু ইণ্ডাষ্ট্ৰী, অসমৰ প্ৰতিজন কাম কৰা মানুহক আমি দক্ষ শ্ৰমিক ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা, আনকি কাম কৰা বাইজনীকো, কাম কৰা ঘৰত কাম কৰা মহিলাগৰাকীকো আমি 6 মাহৰ ট্ৰেইনিং দি পঠিয়াব খুজিছোঁ। কেনেকৈ ঘৰ চাফা কৰিব লাগে, কেনেকৈ পৰঠা বনাব লাগে, কেনেকৈ ভাত বনাব লাগে, কেনেকৈ আপোনাৰ বিৰিয়ানী বনাব লাগে, কেনেকৈ মাৰোৱাৰী মানুহে কেনেকুৱা খায়, অসমীয়া মানুহে কেনেকৈ খায়, মুছলিম মানুহে কেনেকুৱা খাদ্য খায়, প্ৰত্যেকটো বস্তুৰ আমি ট্ৰেইনিং দি তেওঁলোকক আমি এখন চাৰ্টিফিকেট দি পঠিয়াব খুজিছোঁ, যাতে তেওঁ এজন দক্ষ শ্ৰমিক ৰূপে এগৰাকী কাম কৰা মহিলাই য'ত মাহেকত মাত্ৰ 4,000 বা 5,000 টকাৰ দৰমহা পায়, সেইগৰাকী মহিলাক আমি 15,000 পৰা 20,000 টকাৰ দৰমহা পোৱা এগৰাকী সন্মান থকা মহিলাক পৰিণত কৰি দিব খুজিছোঁ। সন্মানীয় কৰ্মসংস্থাপন পোৱা মহিলাক আমি পৰিণত কৰি দিব খুজিছোঁ। এই হ'ল আমাৰ নতুন অসমৰ ধাৰণা। আমি এখন নতুন অসম কৰিব খুজিছোঁ, আৰু এই নতুন অসম গঢ়াৰ কাৰণে যি ৰাস্তা বনাইছোঁ, সেই ৰাস্তাৰ নতুন সেনানীগৰাকীৰ নাম জ্ঞানশ্ৰী বৰা। বহুতে ভাবিব পাৰে ৰাইজৰ দলৰ নিচিনা সৰু সৰু দলটোত ইয়ালৈ কেলে জইন কৰিবলৈ আহিছে। আমি আপোনালোকক স্পষ্টভাৱে ক'ব খুজিছোঁ, ৰাইজৰ দল হ'ল বিক্ৰী নোযোৱা, ৰাইজৰ দল হ'ল আপোচবিহীন, ৰাইজৰ দল হ'ল শাসকৰ চকুত চকু থৈ ৰঙা চকু দেখুৱাই কথা ক'ব পৰা অসমৰ একমাত্ৰ সাহসী আঞ্চলিক ৰাজনৈতিক জাতীয়তাবাদী প্ৰগতিশীল দল। আৰু সেইকাৰণে এই দলত যোগদান কৰিবলৈ আহিছে জ্ঞানশ্ৰী বৰা। আমি জ্ঞানশ্ৰীক এইবাৰে নিৰ্বাচনত খেলাওঁ নে নেখেলাওঁ সেই সিদ্ধান্ত ল'বলৈ চেষ্টা কৰি আছোঁ। আমি অচিৰেই সিদ্ধান্ত গ্ৰহণ কৰিম। আমি অচিৰেই সিদ্ধান্ত ল'ম যে একচুৱেলি জ্ঞানশ্ৰীক আমি ক'ত কেনেকৈ কি কামৰ দায়িত্ব অৰ্পণ কৰিম সেই সিদ্ধান্ত আমি নিশ্চিতভাৱে ল'ম। কিন্তু মই জ্ঞানশ্ৰীৰ প্ৰতি দুটা পৰামৰ্শ দিব খোজোঁ। সঁচাকৈ যদি ভাল ৰাজনীতিক হ'ব খোজে তেতিয়াহ'লে দুটা কাম আমি খুব সঠিকভাৱে কৰিবই লাগিব। নম্বৰ 1, অধ্যয়ন, গভীৰ অধ্যয়ন, গভীৰ অধ্যয়ন। আমি জাতীয়তাবাদ বুলি কৈছোঁ, আঞ্চলিকতাবাদ বুলি কৈছোঁ। জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ মানে কি? জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ পজিটিভিটিবিলাক কি, নিগেটিভবিলাক কি, তাক আমি কেনেকৈ সঁচা অৰ্থত প্ৰগতিশীল আৰু সকলোকে সামৰি লোৱা জাতীয়তাবাদত পৰিণত কৰিব পাৰোঁ, এই সম্পৰ্কে পৃথিৱীৰ শ্ৰেষ্ঠ থিয়ৰিবিলাক কি, সেই কথা তেওঁ পঢ়িব পাৰিব লাগিব। আৰু দ্বিতীয় কথা, সেই জাতীয়তাবাদে কেতিয়াও মানুহৰ সপোনক পূৰণ কৰিব নোৱাৰে যি জাতীয়তাবাদ প্ৰকৃত অৰ্থত শ্ৰমজীৱী মানুহৰ লগত নাথাকে। আমাৰ ৰাইজৰ দলৰ যি জাতীয়তাবাদ, এই জাতীয়তাবাদৰ লগত আমি শোষিত নিষ্পেষিত মানুহৰ তেজ আৰু ঘামক সম্পৃক্ত কৰি প্ৰগতিশীল জাতীয়তাবাদত পৰিণত কৰিব খোজোঁ। আৰু সেই জাতীয়তাবাদত যদি সঁচাকৈ ভৰি দিব খোজে তেতিয়াহ'লে জ্ঞানশ্ৰী বৰাই জনতাৰ দুখীয়াৰ মানুহৰ ঘৰলৈ গৈ 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 মানুহৰ লগত কথা পাতি পাতি মানুহৰ লগত সংস্পৰ্শ কৰি কৰি মানুহৰ ভাষা আয়ত্ত কৰি মানুহৰ পৰা লৈ মানুহকে দিয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে। মোৰ আজি মনত পৰিছে ভাৰতবৰ্ষৰ তিনিগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ মহিলা লোক। এগৰাকীৰ নাম সুচেতা কৃপালিনী। আপোনালোকে সকলোৱে জানে সুচেতা কৃপালিনী আছিলে ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা কনষ্টিটুৱেণ্ট এছেম্বলিৰ এগৰাকী সদস্যা। আপোনালোকে সকলোৱে জানে যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অত্যন্ত উজ্জ্বল নক্ষত্ৰ আছিলে সুচেতা কৃপালিনী। আপোনালোকে সকলোৱে জানে যে ভাৰতৰ সংবিধান ৰচনা কৰাৰ ক্ষেত্ৰত তেওঁ যেনেকৈ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিলে, সুচেতা কৃপালিনীৰ মহাত্মা গান্ধীৰ প্ৰত্যেকটো আন্দোলনত কিছুমান মৌলিক অৱদান আছিলে। আৰু সেই সুচেতা কৃপালিনী আছিলে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। মই আশা কৰিম জ্ঞানশ্ৰীয়ে অলপ সুচেতা কৃপালিনীৰ বিষয়ে পঢ়ক
আৰু সুচেতা কৃপালিনীয়ে কেনেকৈ ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীৰ অংশগ্ৰহণ আৰু নাৰীৰ প্ৰশ্নবিলাক কেনেকৈ ডিল কৰিছিলে সেইটো শিকিবলৈ আৰম্ভ কৰক। মোৰ দ্বিতীয়গৰাকী মহিলালৈ মনত পৰিছে সৰোজিনী নাইডু। সৰোজিনী নাইডুৰ নাম নজনা মানুহ নিশ্চয় ইয়াত কোনো নাই, যি সৰোজিনী নাইডুৱে লোন আইন ভংগৰ আন্দোলনত মহাত্মা গান্ধীৰ একেবাৰে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা, মহাত্মা গান্ধীৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকাত অংশগ্ৰহণ কৰিছিল, যিগৰাকী মহিলাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মৌলিক অৱদান আছিল আৰু তাৰ পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ তেওঁ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল ৰূপে শাসনলৈ আহিছিল। সেইগৰাকী হ'ল সৰোজিনী নাইডু। আৰু তৃতীয়গৰাকী কমলা দেৱী চট্টোপাধ্যায়। সেই একেই। আৰু আমাৰ অসমৰ যদি নাম মনত পেলাব খোজোঁ তেতিয়াহ'লে নিশ্চিতভাৱে কি নাম? চন্দ্ৰপ্ৰভা শইকীয়ানী। আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী অৱশ্যে ইলেকশ্যনত জিকিব পৰা নাছিল, কিন্তু চন্দ্ৰপ্ৰভা শইকীয়ানী সেইগৰাকী মহিলা আছিল যি নাৰী স্বাধীনতাৰ পতাকাখন আটাইতকৈ শক্তিশালীভাৱে অসমৰ ৰাজনীতিত উত্থাপন কৰিছিল, যি অসম সাহিত্য সভাত পুৰুষ আৰু মহিলাৰ প্ৰতিনিধিসকলৰ মাজত থকা যি পৰ্দা, সেই পৰ্দা ফালি পেলাইছিল আৰু কৈছিল যে পুৰুষ আৰু মহিলাই কেতিয়াও এনেকৈ সাহিত্যিক হিচাপে কেতিয়াও এনেকৈ পৃথক পৃথককৈ থাকিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।